আসসালামু আলাইকুম গাইজ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। ছোৱালীজনী স্কুল যোৱাৰ কাৰণে ৰেডি হৈছে। ইফালে স্কুলত টিফিন বনাব লাগে। এয়া ৰাতিপুৱা ভাত বনাইছিলোঁ। ছোৱালী ডাঙৰকেইজনী গাখীৰ দি খাই গৈছে। তাই সৰুজনী টিফিন ৰেডি কৰি আছোঁ। ভাগে ভাগে টিফিন ৰেডি কৰিব লাগে। যেতিয়াজনী স্কুল যাবৰ কাৰণে ৰেডি হৈছে, ভনীক চুমা এটা খাবলৈ কাৰণে উভতি আহিছে। গাড়ীও আহিব। মাইকী মানুহৰ কিমান কাম আপোনালোকেতো গম পায়েই আৰু। পিছতে দুপৰীয়া বনাবলৈ আছে। ঘৰৰ কামখিনি কৰিলোঁ। কাপোৰ কানি কেইটামান ধুলোঁ। ধুয়ে দালি অকণ বনাই আছোঁ আৰু শুকান মাছৰ চাটনি বনাম। ভাতটো চিটি মাৰিলে দালিত অকণ টেঙা দি দিলোঁ। টেঙা দিয়াৰ পিছতে মই দালিখিনিতে বাচন বৰ্তন ধুবলৈ আছে। ধুই লৈ মই দালিখিনিত তেল মাৰিবলৈ আছে। দালিত তেল মৰা হৈ গ'ল। এইফালে ছোৱালীজনীলৈ বৰ আমনি কৰিছে ছোৱালীজনী। হ'লেও মই এতিয়া ছোৱালী দুজনী স্কুলত গুচি গ'ল, তিনিজনীয়ে, কোনে ধৰিব তাক? তাৰপিছতে সেই ছোৱালীজনী লৈ কৰিলোঁ। এইফালে ঘৰত যে নাছিল, আলমাৰীৰ ওপৰতে নিগনিয়ে বাঁহ সাজি কণী পাৰি তাতে বাচ্চা দিলে। বাচ্চা দিয়াৰ পিছতে মানুহজনক দেখালোঁ। চব কাটি কুটি কি অৱস্থা কৰিলে মানুহজনী, ড্ৰেইনত পেলালে। আজি ভিডিঅ' ইমানলৈকে সামৰিছোঁ।